আকাশবাণীৰ প্ৰাসংগিক শিতানলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে আছে নলবাৰীৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা আব্দুল মজিদ ডাঙৰীয়া। আব্দুল মজিদ ডাঙৰীয়া, আপোনাক আকাশবাণীলৈ স্বাগতম জনাইছোঁ। ময়ো নিজকে ধন্য মানিছোঁ যে ভাৰতীয় অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা মোক এই সম্পৰ্কত অলপ বক্তব্য ৰাখিব দিয়াৰ কাৰণে মই সঁচাকৈ কৃতজ্ঞ। মজিদ ডাঙৰীয়া, আপোনাক সুধিব বিচাৰিছোঁ যে দেশত অপৰাধ প্ৰতিৰোধৰ বাবে অলপতে সংসদত 3খন নতুন আইন গ্ৰহণ কৰা হৈছে। এই আইনকেইখন হৈছে আপোনাৰ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম। এই আইনকেইখন আমাৰ ভাৰতত ইতিমধ্যে প্ৰচলিত হৈ থকা 1860 চনৰ ইণ্ডিয়ান পেনেল কোড, 1973 চনৰ ক্ৰিমিনেল পেনেল কোড আৰু 1872 চনৰ ইণ্ডিয়ান এভিডেন্স এক্টৰ সলনি প্ৰৱৰ্তন কৰা হৈছে। আপুনি এজন জ্যেষ্ঠ অধিবক্তা হিচাপে এই আইনকেইখন কেনেদৰে চাইছে? আইন সংশোধনীৰ ওপৰত অৱশ্যে ভাৰতবৰ্ষত ইয়াৰ পূৰ্বেও আইন সংশোধনী হৈছে। যেনেকৈ আগতে ইণ্ডিয়ান পেনেল কোড 1860 চনতে এখন হৈছিলে ব্ৰিটিছৰ দিনত। আজিৰ পৰা 150 বছৰতকৈ অধিককাল হৈ গ'ল আৰু তেতিয়াৰ পৰা এইখনো যদিও তেতিয়াৰ পৰা সেই এখন একেই আছে, কিন্তু ইয়াৰ বহুবাৰ সংশোধনী হৈছে। বিশেষকৈ শাস্তিৰ যিবিলাক বিধান আছে, এই শাস্তিৰ বিধানবিলাকৰ সম্পৰ্কত সময় সাপেক্ষে বিভিন্ন ধৰণে সেইবিলাক এমেণ্ডমেণ্ট কৰি আছে, কিন্তু গোটেই আইনখন বাতিল কৰি দিয়া নাই। এই আইনখন বাতিল কৰি এখন নতুন আইন কৰা নাই। আগত যেনেকৈ আইনখন আছিলে দ্য ইণ্ডিয়ান পিনেল কোড 1860, সেইখন তেনেকৈ ৰাখি তাত যিবিলাক সংশোধনী লাগে সেইবিলাক সংশোধনী কৰি আজিৰ বৰ্তমান অৱস্থালৈকে এইটো চলি আছে। সংশোধনী আনিছে, সংশোধনী নহয়, নতুন আইন বুলিয়ে ক'ব লাগিব, ভাৰতীয় ন্যায় সংহিতা। প্ৰথমতে এই নামটোৰ সম্পৰ্কত মানে হয় কি, আগত যেনেকৈ নামবিলাক ইংৰাজী ভাষাত ইংলিছে চলিছিলে, যেনেকৈ ইণ্ডিয়ান পেনেল কোড, ইয়াতো মানে ভাৰতীয় ন্যায় সংহিতা নিদি ইণ্ডিয়ান পেনেল কোড চনটো বেছি 2023 দিলে বোধহয় এইটো ঠিক হ'লহেঁতেন বুলি মই ভাবোঁ। কাৰণ ভাৰতৰ বিভিন্ন প্ৰদেশত আমাৰ যিটো হিন্দী ভাষাটো আছে, হিন্দী ভাষাটো তেনেকৈ চবতে নচলে আৰু অলপ টানো পায়। আগৰে পৰা যেনেকৈ নামটো চলি আছে, নামটো অৱশ্যে তেনেকৈ একেলগে থাকিলে এটা বোধহয় বুজাটো অলপ সহজ হ'লহেঁতেন। যিয়ে নহওক, আমাৰ ভাৰতৰ যিহেতু হিন্দীটো ৰাষ্ট্ৰীয় ভাষা, সেই হিচাপে ভাৰতীয় ন্যায় সংহিতা বুলি লিখিছে। এইটোও কিছু বছৰ চলাৰ পিছত মানুহ আমাৰ লিডিং এণ্ড পাব্লিকে হওক বা আইন আদালত বা অন্য যিবিলাক ব্যক্তি এই সম্পৰ্কে আইন আদালতৰ লগত জড়িত থাকে, তেওঁলোকৰ অভ্যস্ত হৈ যাব বুলি মই ভাবোঁ। আৰু এই আইনখনে এইটো মানে নতুন আইনখন যিখন বলবৎ হ'ল, সেইখন পূৰ্বে দিয়া জাননী মতে এইখন 1/7/2024 চনৰ পৰা অৰ্থাৎ 1 জুলাইৰ পৰা নতুনকৈ আইনৰ বলবৎ হ'ব। আৰু এইখন বলবৎ হোৱাৰ লগে লগে গোটেই ভাৰতবৰ্ষত এই ভাৰতীয় ন্যায় সংস্থাৰ সংহিতাৰ যিবিলাক বিধান আছে, এই বিধানবিলাক মতে আইন আদালতকে প্ৰমুখ্য কৰি আমাৰ লয়াৰ ফ্ৰেটাৰ্নিটি বা যিটো লিডিং এণ্ড পাব্লিক চবেই সাংবাদিকসকলেও এই মতে চলিবৰ কাৰণে বাধ্য হ'ব। এতিয়া ইয়াতে অৱশ্যে এটা ছেকশ্যন দিছে, ছাবছেকশ্যন 2ৰ বাহিৰে 106ৰ বাকী ছেকশ্যনবিলাক সমানে প্ৰযোজ্য হ'ব বুলি এই আইনখনত উল্লেখ কৰা আছে। আৰু সেইদৰে বাকী যি দুখন আইনৰ কথা কৈছে, এই যেনেকৈ ধৰি লওক ভাৰতীয় ন্যায় সংহিতা, এই ন্যায় সংহিতাখন আমাৰ এইটো যিটো আমি ক্ৰিমিনেল প্ৰচিডিউৰ কোড বুলি কওঁ, এই ক্ৰিমিনেল প্ৰচিডিউৰ কোড এখন 1973 হৈছে। সেইটো আজি 50 বছৰ হৈ গ'ল। গতিকে এইখন সংশোধনী আগতেও হৈছে, এইবাৰ আকৌ নতুনকৈ সম্পূৰ্ণ ধৰণে সংশোধনী নকৰি এইখন আকৌ নতুনকৈ আইন বলবৎ কৰিছে। এইখনৰো কাৰ্যকাল ঠিক তেনেকৈ 1 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু শেষত এইখন যিখন নতুনকৈ আইন এখন এভিডেন্স এক্ট বুলি আমি যাক বুজোঁ সহজ ভাষাত, সেইখন তাতে এইবাৰ নামটো বদলাই দিছে, ন্যায় সাক্ষী সংহিতা বোধহয় নাম দিছে। নামবিলাক এতিয়াও আমি ভালকৈ আনিব পৰা নাই, কোৰ্টত চলাৰ লগে লগে আমাৰ সেইবিলাক ব্যৱস্থা আমাৰ মুখত আহি যাব। আচ্ছা, এতিয়া কথা হ'ল কি, এই যিখন এভিডেন্স এক্ট বুলি আমি যাক জানো, এই এভিডেন্স এক্টৰ কথাটো হ'ল এইটো, এভিডেন্স এক্টখন আপোনালোকে এইটো চালে গম পাব বা জানেও আপোনালোকে যে ন্যায় যিখন এভিডেন্স এক্ট, এই এভিডেন্স এক্টখন 1872 চনৰ পৰা চলি আছে। অৰ্থাৎ ক'ব লাগিলে
এই 18 ব্ৰিটিছৰ দিনতে কৰা আইন এখন এই 1872 পৰা বৰ্তমানলৈকে এই আইনখন একেধৰণে চলাৰ কাৰণটো হ'লে এইটোৱেই যে এই আইনখনৰ যিবিলাক বিধান দিছে, যিবিলাক নিয়ম আছে, সাক্ষী লোৱাৰ যিটো বিধান বা কোৰ্টে কোনটো সাক্ষী গ্ৰহণ কৰিব লাগিব, কোনখন নথি গ্ৰহণ কৰিব লাগিব, সাক্ষীবিলাকৰ জবানবন্দী কেনেকুৱা ধৰণৰ হ'ব, কোৰ্টে কিহৰ ওপৰত ভিত্তি এইবিলাক বিবেচনা কৰি ৰায় দিব, এই যিটো সাক্ষীৰ যিটো বিধান অৰ্থাৎ দ্য ইণ্ডিয়ান এভিডেন্স এক্ট 1872 এইখন ব্ৰিটিছৰ দিনতে এনেকৈ এখন আইন কৰিছে যে তাত সুৰুঙা নাই। অৱশ্যে সময়ৰ লগে লগে এতিয়া কিছুমান এই আমাৰ যিটো কয় ডিজিটেল ইণ্ডিয়া বুলি ক'লে সেইবিলাক সেই ক্ষেত্ৰত কিছুমান হয়তো নতুনকৈ সংশোধনী কৰাৰ আৱশ্যক আছিলে। যিয়ে নহওক বাৰু সেইটো কথা চিন্তা নকৰি পোনে পোনে তেওঁলোকে আইনখন এটা বদলাইছে বা নতুনকৈ এখন আইন এইটো উপস্থাপন কৰিছে। মজিদ ডাঙৰীয়া, যিহেতু পুৰণি আইনকেইখনে প্ৰায় 50 বছৰৰ পৰা 150 বছৰ পৰ্যন্ত ইতিমধ্যে অতিক্ৰম কৰিছে, সেই আইনকেইখনে অপৰাধ ৰোধৰ ক্ষেত্ৰত সাম্প্ৰতিক সময়ত প্ৰাসংগিক হৈ আছিল নে? প্ৰাসংগিকটো হ'বই। যেনেকৈ এতিয়া ইণ্ডিয়ান পেনেল কোডত আমাৰ ভাৰতৰ যিখন আইন আছিলে ইণ্ডিয়ান পেনেল কোড, এই ইণ্ডিয়ান পেনেল কোডত যিবিলাক শাস্তিৰ বিধান আছিল, এই শাস্তিৰ বিধানবিলাক কিছুমান ক্ষেত্ৰত বিশেষকৈ মহিলা আৰু কিশোৰ যিবিলাক আছে 18 বছৰৰ তলৰ যিবিলাক ছোৱালী আছে সেইবিলাকৰ লগত সংগঠিত যিবিলাক অপৰাধ আছে, এই অপৰাধবিলাকৰ ক্ষেত্ৰত শাস্তিৰ যিটো বিধান ইণ্ডিয়ান পেনেল কোডত আছে এইটো পৰ্যাপ্ত নহয় বুলি ইতিমধ্যে পাৰ্লিয়ামেণ্টে এখন পক্সো আইন কৰিছে। পক্সো, এই পক্সো আইনৰ দ্বাৰা চমুকৈ ক'ব লাগিলে পক্সো সেইটো অৱশ্যে আজি বিষয়বস্তু আলোচনাৰ বিষয়বস্তু নহয়, কিন্তু পক্সো আইনৰ দ্বাৰা শাস্তিৰ বিধানটো অতি গুৰুতৰ ধৰণৰ অপৰাধ বুলি গণ্য কৰিছে আৰু শাস্তিও সাংঘাতিক ধৰণৰ শাস্তিবিলাক বঢ়াইছে। তাত লঘু শাস্তিৰ কোনো বিধান নাই। মিনিমাম এটা সাধাৰণ মানে নাৰী এজনক যদি কিবা জকাই বা অন্য ধৰণৰ কিবা গাত টাচ কৰে তে 3 বছৰতো শাস্তি হ'বই। আগত যেনেকৈ এইটো কমাই মেলি জৰিমনা কৰিও এৰি দিছিল, এতিয়া সেইটো ব্যৱস্থা নাই। এতিয়া পক্সো আইন নোহোৱাৰ পৰা এইটো সাংঘাতিক ধৰণে এই শাস্তিৰ বিধানটো বাঢ়ি গৈছে। আৰু সেইদৰে বাকী আইনবিলাকো ইণ্ডিয়ান পেনেল কোডতো আগৰ যিকেইখন আইনত সংশোধনী আনিছে তাতো শাস্তিৰ বিধান ডেট পৰ্যন্ত আছে, অৰ্থাৎ যাৱজ্জীৱন কাৰাদণ্ড লগতে মৃত্যুদণ্ড তাত আছে, উল্লেখ কৰাই আছে কেইবাটাও অপৰাধত। ঠিক সেইদৰে এই যিবিলাক আইন চলিছে বা ভাৰতীয় যিটো এইটো কয় ক্ৰিমিনেল প্ৰচিডিউৰ কোড, এই যিটো ক্ৰিমিনেল প্ৰচিডিউৰ কোডৰ যিটো বিধান ভাৰতীয় ন্যায় সংহিতা, ইয়াৰ যিবিলাক এতিয়া সেইটো নামটো নতুনকৈ এইটো দিছে, তাত যিবিলাক প্ৰচিডিউৰ ইতিমধ্যে বহুবাৰ এইবিলাক শুধৰণি কৰিছে আৰু সেইমতে তেখেতক এই ওপৰৰ দেশবিলাকক দণ্ড দিয়াৰ ক্ষেত্ৰত সেই আইনকেইখন পৰ্যাপ্ত হৈছিল যদিও এতিয়া আকৌ এইটো সময়ত ধৰক 50 বছৰ হৈ গৈছে বা 100 বছৰ উপৰি হৈ গৈছে, সময়ৰ লগত কিছুমান পৰিৱৰ্তন আহিবই আৰু পৰিৱৰ্তন হৈছে আৰু পৰিৱৰ্তন লগা হৈছে। এই পৰিৱৰ্তনকেইখন মানে আইনটো নবদলাই সংশোধনী কৰিও ৰাখিব পাৰিলেহেঁতেন। মানে সংশোধনী নকৰি পেলাই সম্পূৰ্ণভাৱে আইন এখন বাতিল কৰা বা ৰিপিল কৰিলে গোটেই ভাৰতবৰ্ষতে এই আইনবিলাক অচল হৈ যাব, অবচলেট হ'ব। হ'লে নতুনকৈ আইনবিলাক ষ্টুডেণ্টে হওক, ল'ৱাৰ ষ্টুডেণ্টে হওক বা কোৰ্টেই হওক বা অধিবক্তাবিলাকে হওক, গোটেই ভাৰতবৰ্ষত এই যে কোটি কোটি লাখ লাখ উকিল আছে, পাব্লিক আছে, জেনেৰেল পাব্লিক আছে, ষ্টুডেণ্ট আছে, এই গোটেইবিলাকে আকৌ পুৰণি কিতাপবিলাক বাদ দিব লাগিব, বাদ দি আকৌ নতুন কিতাপ আনিব লাগিব, নতুন কিতাপ আনি পঢ়িব লাগিব। সেইকাৰণে আগতে যদিও আইনবিলাকে তেনেকুৱা ধৰণে এটা দোষীসকলক বা অপৰাধীসকলক শাস্তি দিয়াৰ ক্ষেত্ৰত অৱশ্যে এইটো কৃতকাৰ্য হোৱা বুলিয়ে ক'ব লাগিব, কিন্তু সময়ৰ লগে লগে যিহেতু অপৰাধীবিলাকৰ তেওঁলোকৰ কৌশলবিলাক বদলিছে, সেইকাৰণে কিছুমান ক্ষেত্ৰত তাৰ সংশোধনী আৱশ্যক আছে আৰু সংশোধনী কৰিবও লাগিব, কৰিছে। কিন্তু গোটেইকেইখন আইন নবদলাই সেইকেইখন সংশোধনী কৰিলেও হ'লহেঁতেন বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। আপুনি ইতিমধ্যে নতুন আইন কেইখন কিছু পৰিমাণে অধ্যয়নো কৰিছে। নতুন আইন 3খনে অপৰাধ ৰোধৰ ক্ষেত্ৰত অপৰাধীক শাস্তি প্ৰদান খৰতকীয়া কৰি তোলাৰ ক্ষেত্ৰত ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰিব বুলি আপুনি আশা কৰেনে? হয়, মই এইটো অনুভৱ কৰোঁ। এইকাৰণে যে এইবাৰ যিখন ভাৰতীয় ন্যায় সংহিতা কৰিছে তাতে তেখেতসকলে তেওঁলোকৰ যিটো অবজেক্ট আৰু এই যিটো তেওঁলোকৰ হেৰিত উল্লেখে কৰিছে যে তেওঁলোকৰ যিটো মই মানে চালে আপোনালোকে গম পাব, এইখন তেওঁলোকৰ আইনখনৰ ওপৰৰ প্ৰথম পাততে তেওঁলোকে ষ্টেটমেণ্ট অফ অবজেক্ট এণ্ড ৰিজনছ বুলি কি কাৰণে এইখন নতুনকৈ আইন কৰিব লগা হ'ল এই সম্পৰ্কে তেওঁলোকে এটা চমুকৈ এটা আভাস দিছে। আৰু এই আভাসত তেওঁলোকে প্ৰথম আৰু দ্বিতীয় তেওঁলোকে উল্লেখ কৰিছে যে এইবিলাক উদ্দেশ্য হৈছে কি যিবিলাক অপৰাধী আছে
এই অপৰাধীবিলাক যাতে তেওঁলোকে উপযুক্ত শাস্তি পায় আৰু আইনৰ যিটো বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া নহয়। বিশেষকৈ আমাৰ ভাৰতবৰ্ষত আইনৰ যিটো বিচাৰ প্ৰক্ৰিয়া এইটো দীঘলীয়া, আৰু দীঘলীয়া হোৱাৰ কাৰণে কেতিয়াবা ন্যায় পোৱাত দেৰি হয় বা ন্যায় নাপায়। সেইটোৰ ক্ষেত্ৰত অৱশ্যে এই আইনখনত কিছুমান পৰিৱৰ্তন আনিছে, আৰু সেই পৰিৱৰ্তন মতে তাতে টাইমটো ধৰি দিয়া আছে, আৰু সেই টাইম মতে যদি এইমতে যদি বিচাৰ হয় বা বিচাৰ প্ৰক্ৰিয়া যদি খৰকৈ কৰে তেতিয়াহ'লে নিশ্চয় এটা ন্যায়ৰ যিটো ব্যৱস্থা এই ন্যায়ৰ ব্যৱস্থাটো সোনকালে ভাৰতৰ জনগণে পাব বুলি মই ভাবোঁ। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ইতিমধ্যে ঘোষণা কৰিছে যে অহা 1 জুলাইৰ পৰা এই নতুন আইন 3খন বলবৎ কৰা হ'ব। এই আইনকেইখন বলবৎ কৰাৰ লগে লগে জনসাধাৰণক সজাগ কৰি তোলাৰ ক্ষেত্ৰত এই নতুন আইনকেইখন সম্পৰ্কত ৰাইজক অধিক সজাগ কৰি তোলাৰ ক্ষেত্ৰত কিছু কৰণীয় আছেনে? আচলতে এই ক্ষেত্ৰত আপুনি বৰ সুন্দৰ প্ৰশ্ন কৰিছে বন্ধুবৰ সাংবাদিক। এইটো ক্ষেত্ৰত অৱশ্যে আমি আমাৰ নলবাৰী জিলা উকিল সন্থাৰ পৰা এখন ছেমিনাৰ আমি কৰিলোঁ। আমাৰ আচলতে এইটো ইমান এটা প্ৰচেষ্টা, এইটো নতুন আইনকেইখনৰ ক্ষেত্ৰত আমাৰ জনগণে কওক বা লিটিগেণ্ট যিবিলাক কোৰ্টৰ লগত জড়িত ৰাইজ আছে বা আমি অধিবক্তাসকল বা আমাৰ যিবিলাক ন্যায়িক বিচাৰ প্ৰক্ৰিয়াৰ যিবিলাক আমাৰ অধিষ্ঠিত জাজ আছে বা বিচাৰকসকল আছে, তেখেতসকলৰ ক্ষেত্ৰত এই আটাইবিলাকৰ ক্ষেত্ৰতে এই বস্তুটো অলপ মানে ছেমিনাৰে হওক বা এইটো এটা আলোচনা কৰি গোটেই বিষয় বস্তুটো যিহেতু নতুনকৈ আইনকেইখন হৈ গ'ল 3খন, এই আইনকেইখন সম্পৰ্কে সজাগতা সম্পৰ্কত মই এতিয়া পৰ্যাপ্তভাৱে চৰকাৰে কোনো ব্যৱস্থা লোৱা বুলি মই ভবা নাই। এইটো যে ৰাইজৰ লগতে এই ক্ষেত্ৰত কিবা 1 জুলাইটো পৰিলেই আৰু 4-5টামান দিন গ'লে 1 জুলাই পৰিব। তো 1 জুলাই পৰিলে 1 জুলাইৰ আগত এই আইনকেইখনৰ নাম আমাৰ ৰাইজে শুনিছে, ভাৰতৰ জনগণেও শুনিছে, কিন্তু ভিতৰত কেনেকুৱা পৰিৱৰ্তন কৰিলে, ৰাইজে কেনেকুৱা ধৰণৰ এই আইনমতে সুবিধাটো পাব, কি সুবিধা পাব আৰু সুবিধাটো পাই কেনেকৈ ল'ব, এই সম্পৰ্কে খুব বিশালভাৱে আলোচনা কৰা মই দেখা পোৱা নাই। আৰু এই যিটো আমাৰ অনাতাঁৰ কেন্দ্ৰৰ যিটো ব্যৱস্থাটো লৈছে, মই এইটো সঁচাকৈ ধন্যবাদ দিছোঁ। এইটো অলপ দীঘলীয়াকৈ ল'লে আৰু এইটো যদি অলপ বঢ়াই পেলাই আলোচনা বিলোচনা কৰে, তেতিয়া আকৌ কেইখনমান ছেমিনাৰৰ দৰে আলোচনা কৰে, তেতিয়া নিশ্চয় ৰাইজে এই কথাটো বুজি পাব। আৰু এইটো আমাৰ যিবিলাক লোক আদালত আছে বা যিবিলাকে এই আইন কানুনৰ লগত জড়িত মানে চৰকাৰী পক্ষৰ পৰা সংস্থা আছে, তেখেতসকলে এনেকুৱা গাঁও ভূঞি বা চহৰত এনেকুৱা সজাগতা সভা পাতি এই আইনকেইখনৰ বিষয়ে আলোচনা কৰাটো অতি জৰুৰী আছিল। সেইটো আজিলৈকে হৈ উঠা নাই, আৰু এইটো হৈ উঠিলেহে মানুহে কিবা লাভৱান হ'ব বুলি মই ভাবোঁ। মজিদ ডাঙৰীয়া, আপুনি যথেষ্ট এগৰাকী ব্যস্ত ব্যক্তি। এই ব্যস্ততাৰ মাজত আমাক ভালেখিনি সময় দিলে, আপোনাক ধন্যবাদ জনাইছোঁ।